Good morning আপোনাক মই প্ৰথমে ঈশ্বৰৰ ধন্যবাদ দিছোঁ অলপকে আপোনাক অলপ সেকো সেই ঈশ্বৰটো বাই কৈছোঁ গাইয়ে দি আপোনাক ধন্যবাদ মোলো শ্ৰীৰ সেই ঈশ্বৰকে পবিত্ৰ দিনটি মোৰ ঈশ্বৰকে বাইককো আলোচনা কৰি মোলো সুপাক গাই মোলোকে গোটেই পৃথিৱীতে কৰোণা ভাইৰাছকে টানিয়ে নাচুং গৈছিল আৰু সে ভাইৰাছকে নাচুং টানিয়ে হস্পিটেল এডমিট দেখা বহুত বিভিন্ন ধৰণৰ সমস্যাত ভোগ কৰি সকল কৰোণা ভাইৰাছক প্ৰতিজন ব্যক্তিৰ আগে সমস্যাবোৰ ধৰিব চেকাই ৰাখোঁ চেকাই ফাইনেন্সিয়েল ক্ৰাইচিছ তেনেকুৱা ধৰিব কিন্তু সেইবোৰ সময়তে মোলো খ্ৰীষ্টিয়ান ঈশ্বৰকে বিশ্বাসী হিচাপে কেতিয়াবা এনেকুৱা এটা আহি পৰে মোলোকে মনলৈ মই ঈশ্বৰ মই কিনগিয়ে নাছিল নাম কাপিলায়ম ঈশ্বৰবোৰ মোম চেম্পিমত বা কেলেই চেম্পে মোৰ ৰামত বা এনেকুৱা প্ৰব্লেমত ফেচ কৰিব দিছে এনেকুৱা এটা প্ৰশ্ন আহি পৰে চিৰ কোনো গাই ঈশ্বৰকে বাক্যক পাইৰক জাকুবক গায় জাকুব এগৈ দিয়াই 2:5 মই যাওক পঢ়ি দিয়ে সে জাকুব এগৈ দিয়াই 2:5 চেম্পল দুটা সেই মোৰ ভাইবিলাক তোমালোকে যেতিয়া নানাবিধ পৰীক্ষাত কৰা তেতিয়া তোমালোকৰ বিশ্বাসৰ পৰীক্ষাই যে ধৈৰ্য জন্মায় ইয়াকেই জানি তাক অতি আনন্দৰ বিষয় যেন মানিবা তিনি দুটা আৰু তোমালোক যে শেষতে অসম্পূৰ্ণ নহয় সিদ্ধ আৰু সম্পূৰ্ণ হোৱা সেই নিমিত্তে সেই ধৈৰ্য সিদ্ধ কাৰ্য বিশিষ্ট হওক সেই ঈশ্বৰকে বাক্য শ্ৰীৰ মোক নুৰুকলকৈ মই লুবিয়ে টপিক আমিন্দে পৰীক্ষাৰ মাধ্যমেৰে আত্মিক পৰিপক্কতা সে শ্ৰীৰ অনুকে আলোচনা কৰা টপিক স্বয়ং লোকা টানিয়ে বহুত সমস্যাত পৰি থাকোঁতে কেতিয়াবা অনুকে ধৈৰ্য নথকা হৈ যায় যে কাপোৰ অকণ বা কাপোৰ অকণ গেৰমূল অনুক আহিয়ে গ'ল তেনেকুৱা এটা সমস্যাত আহি পৰে বা ঈশ্বৰ মানে ঈশ্বৰবোৰ দূৰণেই কামানে তেনেকুৱা এটা সমস্যাত আহি পৰে ঠিক চুপাঙুল কাই পৰীক্ষাৰ মানুহক অপলেশ্যনক শিকাই পেলাই মানে যাতে মোৰ লাজা খায় এতিয়া পৰীক্ষাৰ আছিলোঁ তাক পৰীক্ষাৰ সেই পৰীক্ষাই ঈশ্বৰত বিশ্বাস উৎপাদন কৰে বা তৈয়াৰ কৰে সেই পৰীক্ষাই যেতিয়া নকে জীৱনটো বা মকে জীৱন চৌ কিবা এটা সমস্যাত আহি পৰে বা মোক গাছনকো গাই বাৰ্তা পৰে আংকা বা গাছনকো বেলেগ এটা ফাইনেন্সিয়েল ক্ৰাইচিছ পৰীক্ষা বা চেকাই কৰোণা ভাইৰাছত ইনফেক্টেড হৈ আছে মোৰ কয়ক লোকা যে চিলক টপিক দি পৰীক্ষাৰ মাধ্যমে আত্মিক পৰিপক্কতা এই টপিকৰ বিষয়ে আলোচনা কৰিম অলপ সেইটোৰ মাজতেই মূল 3টা পইণ্টৰ বিষয়ে আমি আলোচনা কৰিম আজি ফাৰ্ষ্ট পইণ্ট হৈছে পৰীক্ষাই ঈশ্বৰত বিশ্বাস উৎপাদন কৰে সেইটোৰ বিষয়ে আমি আলোচনা কৰিম যে 2 কাহিম চালোতা সেই মোৰ ভাইবিলাক তোমালোকে যেতিয়া নানাবিধ পৰীক্ষাত পঢ়া তেতিয়া তোমালোকৰ বিশ্বাসৰ পৰীক্ষাই যে ধৈৰ্য জন্মায় ইয়াকে জানি তাক অতি আনন্দৰ বিষয় যেন মানিবা ঈশ্বৰটো পাই বিধা উদিলাই গ'লো ঈশ্বৰ কিন্দাক পাছতো যদি মোলোকে ৰিলেশ্যনশ্বিপ কণ্টিনিউলি ঈশ্বৰৰ লগতো দুমাই মানুহ যদি ঈশ্বৰ মিটপাঞ্চো ৰাখোঁ ঈশ্বৰ মিটপাঞ্চো গিলা বাহিৰতো দুপালা দুটা বা প্ৰাৰ্থনা স্পেচিয়েল লাইফতে মোলো মেইনটেইন মা বা প্ৰাৰ্থনা মহা বা মোৰ বাইবেল পৰিণাম পাল্টা ঠিক তেনেদৰে আমি তেনেকেই মানে ঈশ্বৰৰ পৰা আঁতৰত কেতিয়াবাই থাকোঁ বা কিমান ইউকাক চলটো টানি পুতিব কিন্তু সেইটোৰ সময়তে ঈশ্বৰবোৰ মোলোক এটেনশ্যন দিম ঈশ্বৰকৈ কেৰালক যদি গ্ৰাম অকণাম নাগানে সেইটোৰ কাৰণে কেতিয়াবাই মোলোকে লাইফত মোলোক জীৱনটিত কিবা এটা সমস্যাত পৰিব পাৰে বা ৰামপাচিন পাৰে বা বিভিন্ন ধৰণৰ প্ৰব্লেম এনেকৈ আহিব পাৰে সেইটো নহয় যে ঈশ্বৰ বনম কিন্দান গেলা বা পাৰ্চেলিটিভাৱে বা কিবা এটা কৰি পেলাই দিছে কিন্তু ইন অৰ্ডাৰ টু ড্ৰ এটেনশ্যন ইন টু গড এগেইন এজন বিলাপাক বা ঈশ্বৰটো বা মোলোকে ৰামনাম কি নাম মোলোক লাইফটো আহিব পাৰে এনে
pinagam se okai buluta se jakub buluta পৰীক্ষা এদিন পিনে সময় চাং কৰি দিয়ে পৰীক্ষাৰ সেই পৰীক্ষাত মোৰ ৰামমেছিল কি আছিল বা কিবা এটা সমস্যাত পৰিব পাৰে সেয়াৰ পৰা মোৰকে পৰীক্ষা ঠিক এনেকুৱা চিটুৱেশ্যনত যেতিয়া মোৰ ফেচ এনে সেইটোত মোৰকে এনেকৈ ভাবিব লাগে মোৰ কেতিয়াবা ঈশ্বৰক কৰালক গগেনা দুলাক এতিয়া গগেনা দুলাকাম ঈশ্বৰক কৰালক আকৌ গাম শুনাম নাগাম সেই সমস্যাটোৰ দৌৰাই যাতে ঈশ্বৰ আকৌ লেখৰা কুন্দক বা ঈশ্বৰৰ লগত আকৌ ৰিলেশ্যনশ্বিপে মোৰো ষ্ট্ৰং কৰিব পৰাকৈ সেইটোৰ কাৰণেই এনেকুৱা সমস্যা আমাৰ কেতিয়াবাই আহে বা লদিছে মা কিন্তু কেতিয়াবা এনেকুৱা সমস্যা আহি পৰে এদিন পিনাগাম চালোঁ তাক মোৰো পৰীক্ষা আদি এনেকুৱা এটা সমস্যাবোৰে মোৰ ঈশ্বৰৰ ওপৰত বিশ্বাসটো উৎপাদন কৰে বা জগায় বা মোলোকৰ ৰাইট ৰিলেশ্যনশ্বিপ মোলোকে পুনৰ আকৌ কৰি দিয়ে পটককৈ মোলোকে পৰীক্ষাৰ মাধ্যমেৰে আত্মিক পৰিপক্কতা আনে ছেকেণ্ড পইণ্টে মোৰো পৰীক্ষাই স্থিৰতা উৎপাদন কৰে মোৰো চেল্ফিটা যেতিয়া মোৰো নানা ধৰণৰ পৰীক্ষাত পৰোঁ সমস্যাত পৰে চেকাই বত্তা পাখি দিওঁ সেনেকুৱা সমস্যাত মোলোকে ধৈৰ্যটো নথকা হৈ যায় মোৰো কেতিয়াবা ঈশ্বৰবই মই পাছ কুমা পিঠা তেল ঈশ্বৰবো দুনেই কামা ঈশ্বৰবো মোক লগা আছো কৰা আছো দুংগিয়েলা গম কেলে সহায় কৰা বা কেলে গম ইমানটো মানে ইমানটোলৈকে গম চবদিনে সমস্যা যেন ফেচ মোৰ তেনেকুৱা এটা কুৱেশ্যন আহি পৰে মোৰ জীৱনটো এনে পিৰাগম সে পৰীক্ষা যদি সে পৰীক্ষা আছে যদি ফেচ মিলক সেইটোত ভাল লেচন এটা শিকিব পাৰি লাইফটোত সেইটোৰ দ্বাৰাই সেই পৰীক্ষাৰ দ্বাৰাই ঈশ্বৰে তোমাক ভাল লেচন এটা শিকাব পাৰে বা শিক্ষা এটা গ্ৰহণ কৰিব পাৰে ঠিক সেইটোত এনেকুৱা এটা শিক্ষা আমি পাব পাৰোঁ ঈশ্বৰ মই কিন্নে টানি কিচা পাওঁ যদি ৰামকাঙাই বা বত্তানে বেমাৰ কোৱাংকা বা কিবা এটা সমস্যাত পৰি আছে ক্ৰিটিকেল চিটুৱেশ্যন সেইটো সমস্যাত কেনেকৈ আমি স্থিৰতাভাৱে বা কেনেকৈ ষ্ট্ৰংলি এটা প্ৰব্লেম চল্ভ লাই বা এটা ডিচিশ্যন লৈ পেলাই চল্ভ কৰিব পাৰোঁ সেই স্থিৰতাটো সেই ট্ৰায়েলছৰ দৌৰাই ঈশ্বৰে আমাক সহায় কৰে মোৰ কিনাৰা যে কেনেকৈ আমি সেই চিটুৱেশ্যনটো হেণ্ডেল কৰিব পাৰি মোলোকে ট্ৰায়েলছটো মোলোকে লাইফটোলৈ আহিলে সেইটো ভাবিব নালাগে যে মই গাচোনকো প্ৰব্লেম দিওঁ মই ঈশ্বৰবোৰ কামাঙে মই ঈশ্বৰবোৰ কিনা কমচিন এনেকুৱা সমস্যাত আহি পৰিছে নাই ঈশ্বৰ মই বিশ্বাস এনেকুৱা এটা হৈছে মই ঈশ্বৰবোৰ কিনাৰক কেৰি বা ঈশ্বৰবোৰ মোক প্ৰাৰ্থনা তাত মাগে বা ঈশ্বৰবোৰ মোক কামখিনি মা এনে বিলাপাক এনেকুৱা ধৰণৰ আজি প্ৰব্লেম চিটুৱেশ্যন ক্ৰিটিকেল চিটুৱেশ্যন ফেচ কৰিবলগীয়া হৈছে ঠিক সেইটো মনোভাৱ মোলোকৰ পৰা আহিব নালাগে থাৰ্ড পইণ্টে মোলোক আহে পৰীক্ষাৰ মাধ্যমে আত্মিক পৰিপক্কতা অলপকৈ 3 নম্বৰ পইণ্টে মোলোক আহে পৰীক্ষাই বিশ্বাসীৰ পৰিপক্কতা উৎপাদন কৰে দ্য অকাইপ পৰিপক্কতা দ্য মেচৰিটি খ্ৰীষ্টান মেচৰিটি মোৰ চেল্ফিটা কেতিয়াবা আমি মেণ্টেলি মোৰো ইমেচৰ তাৰমানে পিতা ঈশ্বৰ মই কিনিয়ে ৰাখিম কেতিয়াবা তেনেকুৱা চিটুৱেশ্যন একৰ্ডিং টু চিটুৱেশ্যন মোলোকে তেনেকুৱা সমস্যা আহি পৰে মোৰ লাইফত সে জেমছ বোলো তাক যেতিয়া অকাই যেনে প্ৰব্লেম মোলোকে জীৱনটোলৈ আহিব তেতিয়া ডিছকাৰেজ কৰিব নালাগে যে মবং কাপিলাই চেম্পল পৰীক্ষা কৰি আছোঁ মবং কাপিলাই চে পৰীক্ষাত পঢ়ি আছোঁ এনেকৈ কেলৈ ঈশ্বৰে মোক সেই পৰীক্ষাটো দিছে সেইটো কথাটো মোলোকে মনত আহিব নালাগে তেনেকুৱা ডিছকাৰেজ হ'ব নালাগে কিন্তু সে জাকুব বোলো তাক সেই নিমিত্তে সেই ধৈৰ্য সিদ্ধ কাৰ্য বিশিষ্ট ধৈৰ্যলা সেই ধৈৰ্যটো থাকিব লাগে যে সেই চিটুৱেশ্যনৰ মাজত কেনেকৈ মই হেণ্ডেল কৰিব পাৰিম বা কেনেকৈ হেণ্ডেল কৰিব সেই এনেকৈ বিবেচনাটো বা এনেকৈ সেই আণ্ডাৰষ্টেণ্ডিং এনেকৈ ল'বতো পায় মোলো গাটো সৰহভাগ মানুহে মোলো খ্ৰীষ্টান জানিয়ে স্পেচিয়েলি মোৰ যেতিয়া ঈশ্বৰ মই কিন্দাক পাছত সৰহভাগ মানুহে চেম্পিদা মোৰ বত্তানে কিনামকো আংকা কিনাম আদলো যদি মই আইপিত সোমাই বা কোনোবাই
mentally adam pe psychologically ba adam pa chago sakai problem adam pe sakai au mang pai to kuma atene pai ta ধৰণৰ সমস্যা আহি পৰে adam পিৰাজন খৰবাক মানুহে ভাবে মই ঈশ্বৰ মই কিন্দাক পাছতো কিলে এনেকুৱা সমস্যাবোৰ মই ফেস পাইছে খৰবাক মানুহে বেকস্লাইড তো চান্স দৰা কিন্তু সেই মনোভাৱটো মনত আহিব নালাগে আজি ঈশ্বৰ বাক্যই চেলুতা মূলক কৈছে সেই ঈশ্বৰক বাক্য চেলুতা সেই অকাইদে সেই ট্রায়ালসে এদের পরীক্ষাতে নোম নকে খ্রিস্টান ম্যাচুরিটি বা নম পরিপক্কতা উৎপাদন করে মজো শুনাম মজো শুনাম কেনেকে মজো সব লাগি রাখছি কেনেকে সিচুয়েশন হ্যান্ডেল কৰিব পাৰে সেইটো নো কাই মনো পল কা লাইফ দম দেই পল কা জীবন কাই মনো সেকেন্ড কোরিন্থিয়ান চ্যাপ্টার 12% of 10 কাই মনো পল বুসিন ওকাই 3 times को 3 बार को भी ওকাই কা ফিজিক্যালি भी ब সমস্যাত পৰিছিল ब ওকাই ब ঈশ্বৰ ब ফিজিক্যাল ইলনেস দেম বা বকে ইনফার্মিটি দেম ঈশ্বৰ ব রিমুভ নকৰিলে ঈশ্বৰ ব লাভাক তোমা কিন্তু বুম গ্ৰেস এটা দিলে বুম আশীৰ্বাদ তো সেই প্ৰবলেমত কেনেকে ব হ্যান্ডেলা দুব লাগে বা কেনেকে ব মজসুল দুব লাগে যে সেই সিচুয়েশনত কেনেকে মই থাকিম এদম আন্ডারস্ট্যান্ডিং দপপা ঈশ্বৰ বা আশীৰ্বাদ দিত পল ঠিক তেনেদৰে মূলক জীৱন সুম বিভিন্ন ধৰণৰ সমস্যা আহিব পাৰে মূলক জীৱন হয়তো নক ৰামদান দাইকুমা দিবও পাৰে কিন্তু সেই বুলিয়ে মো দ্য বেকস্লাইড বা ঈশ্বৰ মিটপা সুগে লকলাই গপাই বা ঈশ্বৰ কেৰাৰ গগেৰ পাই সেইটো মনোভাৱ কোনো আহিব নালাগে নক ৰামদান দে আইকুমা পিয়া মানে সিচুয়েশন দমে দ্য ক্রিটিক্যাল সিচুয়েশন দমে ঈশ্বৰ সলভ মা পিয়া কিন্তু ন যদি খ্রিস্টান ম্যাচুরিটি রে দুমল বা সে নক পরিপক্কতাটো যদি তোমাৰ থাকে বা মোক দুমল সেইটো দৌৰাই কাপিয়ে না মোক আন্ডারস্ট্যান্ডিং তো আহিব বা ঈশ্বৰ বুনম সে পল বুম যেনেকে বক ফিজিক্যাল ইনফার্মিটি তো রিমুভ নকৰি বুম গ্ৰেস এটা দিলে যে কেনেকে বই সেই সিচুয়েশনত হ্যান্ডেল কৰিব লাগে ঠিক আদমুই পঙুসিন ঈশ্বৰ কলক কপনাম ফুল বার্স ফাইট দেম কাই মনছে লুতা কিন্তু তোমালোকে কাৰোবাৰ যদি জ্ঞানৰ স্বভাৱ হয় তেন্তে গৰিহনা নপৰাকৈ হকাতৰে সকলো দিউতা যি ঈশ্বৰ তেও যাচনা কৰক চেলুতাক মান নক্কে যদি উইজডম দক্কে যদি লেগ আছে বা কমতি আছে নক্কে যদি নক্কে সেই সিচুয়েশন কা হ্যান্ডেল লাগি ৰাখি সেই কথাটো যদি নাজানে বা সেইটোলৈ যদি অলপ নক্কে আন্ডারস্ট্যান্ডিং টু উইক ঈশ্বৰ কলক কত কোনটা ঈশ্বৰ গুণম যোগাব ঈশ্বৰ গুণম সহায় কৰিব কেনেকে ন হ্যান্ডেল টু সলভ আছে অকাই বা মেনেজ লাগি ৰাখি কেনেকে সেই সিচুয়েশনটো সলভ কৰিব লাগে ঈশ্বৰে সহায় কৰিব ঠিক আছে ছিল মূলৰ গিকা কয় সকলো প্ৰতিজন ব্যক্তিৰ বিভিন্ন ধৰণৰ সমস্যা আছে সে কোচিন সে মপুসো প্রবলেম কামা তানি কামা কিন্তু আজি ন ঈশ্বৰ মই কিন্নে তানি কিসাপ বা মই ঈশ্বৰ মই কিন্নে তানি কিসাপ সকলোৱে মূলো সেই পৰীক্ষা যদি আমাৰ জীৱনটোলৈ আহে সে পৰীক্ষা আছে ঈশ্বৰ কলক কপাক মলিংনা পৰীক্ষা নাম সে জাকো বলো সে টেম্পটেশন দেম লুমা সে টেম্পটেশন দে যেটো ভিতৰ পৰা মূলো আছিনা আৰাসক মলেন নাম টেম্পটেশন কিন্তু সে এক দক ভারত পদ সে ঈশ্বৰ কলক পৰীক্ষা থৈ সে ট্রায়ালস লুতা ইংলিশ দ ট্রায়ালস আৰু টেম্পটেশন সে ট্রায়ালস দম লুতা সে কোদানে সে ঈশ্বৰ কলক ন পৰীক্ষা কৰি সোৱা বা জুকি সোৱা কিমান ঈশ্বৰ প্ৰতি নকে বিশ্বাস তো আছে সে ঈশ্বৰকে বাক্য চক দৌৰাই মই আজি সকলো মোক ৰিকুৱেষ্ট যদি আমাৰ জীৱনটিত যদি তেনেকুৱা সমস্যা আহি পৰে বা মোলো ডেইলি মোলোকে সমস্যা মোৰ ফেসলা দৌৰা সেই সমস্যাত মোলো যাতে ডিসকারেজমেন্ট হ'ব নালাগে কাপিলা মম ঈশ্বৰ মম মম ৰামত বা কাপিলা মম ঈশ্বৰ মম চকদিন বত্তানে কিনাম ৰাম সমামত বা সমস্যা সমামত মোক পৰিয়ালৰ মামত মোক বৰাঙদম আমদ বা মোক বাবা মা সেইটো কথা কেতিয়াও আৰু ডিসকারেজ বনাম মূল লুলকা সেই বিশ্বাসৰ পৰীক্ষাই ঈশ্বৰক বিশ্বাস উৎপাদন কৰি ওলকে
এটা পৰীক্ষাৰে স্থিৰতা উৎপাদন কৰে মোলো কাপত উপনাম মানে চিটুৱেশ্যনটা হেণ্ডেল কেনেকৈ কৰিব লাগে সেই স্থিৰতাটো ঈশ্বৰ মোলো সহায় না সেই টেম্পটেশ্যনৰ দ্বাৰা আৰু মোৰ কাহঁতক পৰীক্ষাই বিশ্বাসীৰ পৰিপক্কতা উৎপাদন কৰে 3 নম্বৰ পইণ্ট মোলো খ্ৰীষ্টান মেচুৰিটি যদি মোলোকে উইজডমৰ দ্য নলেজৰ মোলোকে জ্ঞানৰ যদি স্বভাৱ আছে সেই সমস্যাবোৰত কেনেকৈ থাকিব লাগে বা কেনেকৈ ডিচিশ্যন ল'ব লাগে চেক কৰাৰ বেয়া পায় বা কাক হেল্প বিচাৰিব লাগে সেইটো ঈশ্বৰে মোলোক যোগাব ঈশ্বৰক বাক্য চবকে খোৱা মোলো চাম্পিৰা কেতিয়াবা ৰামকাং কিকাং চেকাই মোল ডাইৰেক্ট ঈশ্বৰক মিটপান চুগিয়ালা কাই অলপ ডক্টৰ পদম দুগনাম ব্যৱস্থাটো কৰে কিন্তু সেই মোৰ ঈশ্বৰক কিন্নে কিচাপ মোৰ শান্তি লাগিলা সদায় ফাৰ্ষ্ট প্ৰায়ৰিটি ন কিকাং আকি কিকাং টুকুক কিকাং বা ন ৰামকাং বত্তাপ ন প্ৰথম ঈশ্বৰ কলক ক'ব লাগে বা কোনব লাগে ঈশ্বৰ মোক মাছে বা মোক পৰিয়ালৰ এজন সদস্যই এনেকুৱা এটা সমস্যাত পৰিছে মোৰ ডক্টৰ গৈ চোপা ঈশ্বৰ সদায় মোৰ লগত থকা ঠিক তেনেদৰে ঈশ্বৰ মই ফাৰ্ষ্ট প্ৰায়ৰিটি মোলোক গোটেই মগজেন সৃষ্টি টানি বা এজন মানুহ যিজন মানুহে মোক লগা বা চিনে টানি বা যিজন মানুহৰ দৌৰাই আমি স্বৰ্গ ৰাজ্যত যাব পাৰোঁ ইটাৰনেল লাইফ বা লাৰা সেইজন মানুহক প্ৰথমে ইনফৰমেশ্যন বিপণাম প্ৰথম মূলতা চুপনাম মোলো চেল কাই মোলোকে টানিয়ে মোলো গাছমকো ঈশ্বৰ মই কিন্দাকম চিন্দাম ঈশ্বৰ মই কিনমান টানিয়ে বাগিৰাম কেইটা কিন্তু সেইবোৰ যাতে হ'ব নালাগে মোলোকে মই আশা কৰোঁ শ্ৰীৰকে আছে ঈশ্বৰকে বাক্য আছে সকলো সহায় কৰিব সকলোৱে তাত গাবন টানি বিমাপ মংগাপ গেলা মোলোকে ডেইলি দৈনিক জীৱনটিত যাতে মোলো ইউজ লাভ প্ৰেক্টিছ কৰিব পাৰোঁ মোক আশা আপোনালোক গেলা মই ঈশ্বৰকে বাক্য